Hello everyone, I hope you all are doing good. Last video আমি চাইছিলো অসমে ইন্টাৰনেশ্যনেল বাউণ্ডাৰী কাৰ কাৰ লগত শেয়াৰ কৰে অসমৰ ষ্টেট বাউণ্ডাৰী কোন কোন ষ্টেটৰ লগত শেয়াৰ কৰা আছে অসমৰ যোনটো ষ্টেট প্ৰফাইল হয় সেইখিনি চাইছিলো সো আপোনালোকে ভিডিওটো যদি চোৱা নাই তেতিয়া হলে সম্পূৰ্ণকৈ চাবলৈ মই লিংক পিন কৰি দি আছো আপোনালোকে চাই লব আজি আমি পঢ়িম অসমৰ ফিজিওগ্ৰাফিক ডিভিজনৰ কথা আৰু নোটছখিনি যদি আপোনালোকৰ লাগে তেতিয়া হলে মই টেলিগ্ৰাম চেনেলৰ লিংক দি দিম তাতে জয়েন কৰি লব তাতে মই গোটেইখিনি নোট প্ৰভাইড কৰি দি দিম সো অসমৰ যদি ফিজিওগ্ৰাফিক ডিভিজনৰ কথা আমি ক'ব যাও তেতিয়া হলে আমি লাষ্ট ভিডিওত চাইছিলো যে আমাৰ মেজৰ ফিজিওগ্ৰাফিক ডিভিজন আছিল প্লেটো ৰিজিয়ন ফল্ডেড মাউন্টেন ৰিজিয়ন আৰু আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক প্লেন ৰিজিয়ন সো এতিয়া আমি চাম যে আমাৰ প্লেটো ৰিজিয়ন খিনি সো এটো আমাৰ প্লেটো ৰিজিয়ন দেখাৰ আগত আমি চাই লও যে আমাৰ যোনটো অসমৰ ম্যাপ আছে যোনটো জিওগ্ৰাফিক্যাল ম্যাপ আমাৰ হেতু এটা সম্পূৰ্ণকৈ আমি আইডিয়া এটা লৈ লও সো আমাৰ অসমত অলৰেডি জানে ব্ৰহ্মপুত্ৰ ৰিভাৰ অসমৰ বুকুৱেদি ফ্লো হৈছে দেন আমাৰ এইখিনিত ব্ল্যাক যোনটো আপোনালোকে চাইছে এটো এটা আপোনাৰ প্লেটো ৰিজিয়ন হয় এইখিনি আমাৰ প্লেটো ৰিজিয়ন হয় এন্ড এইখিনি আমাৰ হয় মেঘালয়ৰ ষ্টেট সো প্লেটো ৰিজিয়নৰ বিষয়ে আমি চাব গলে যে প্লেটোটো মেঘালয় প্লেটোৰ পৰা এক্সটেন্ড হৈ আহি এইফালে আপোনাৰ ওয়েস্ট কাৰ্বি আংলং যোনটো ডিস্ট্ৰিক্ট হয় এইখিনি লৈকে আছে আৰু এইফালে ইষ্ট কাৰ্বি আংলং লৈকে আছে এন্ড মাজত যোনটো ডিভাইডটো হয় এটো কপিলি ভেলিৰ ডিভাইডটো কৰিছে লেটাৰ অন আমি পঢ়ি যাম এটো আমাৰ বৰাইল ৰেঞ্জ হয় এইখিনি আমাৰ ভুটানৰ তেৰাই ৰিজিয়ন হয় আৰু এইখিনি আমাৰ মাজুলী হয় সো আমি নেক্সট স্লাইডলৈ আগবাঢ়ো সো আমাৰ কাৰ্বি ৰেংমা প্লেটো যোনটো হয় কাৰ্বি ৰেংমা প্লেটো বেসিক্যালি এইখিনিক বুলি ক'ব পাৰি আমি সো ইজ এ পাৰ্ট অফ শিলং মেঘালয় প্লেটো যোনটো মেঘালয় কলুময় অলপ আগতে মেঘালয়ৰ এক্সটেন্ডেড পাৰ্ট হয় মেঘালয়ন প্লেটো যোনটো হয় এটো এক্সটেন্ডেড পাৰ্ট হয় কাৰ্বি ৰেংমা প্লেটো আৰু কভাৰ্স এৰিয়া অফ 74000 স্কয়াৰ কিলোমিটাৰ এইখিনিৰ এৰিয়া আমাৰ হ'ব 74000 স্কয়াৰ কিলোমিটাৰ দেন আমাৰ কপিলি টবকা প্লেটো যোনটো হয় এটো কপিলি টবকা প্লেটো এটোৱে আমাৰ কাৰ্বি ৰেংমা প্লেটো কি কৰে সেপাৰেট কৰে বৰাইল ৰেঞ্জৰ পৰা এন্ড এই দুটাৰ পৰা আমাক সেপাৰেট কৰে দেন আমাৰ ইয়াতে মেজৰ হেই যদি চাই পিক যদি চাই তেনেহলে হল সিংহাসন সিংহাসন পিক 1359 মিটাৰ আৰু ডানবক্সো পিক হয় 1369 মিটাৰ and western part beyond Kobili Basin is Hamren Plateau lies within West Karbi Anglong district so our western part যোনটো হয় কপিলি এটো কপিলি হেই হয় কপিলি বেসিন হয় আৰু এটোৰ ওয়েস্টার্ন পার্টটোক আমি কি বুলি কও এটো ওয়েস্টার্ন পার্টটো হল আমাৰ হামৰেন প্লেটো সো আমাৰ ওয়েস্টার্ন পার্টৰ হামৰেন প্লেটো হ'ব এইখিনি আৰু হামৰেন প্লেটোৰ হেই কি হ'ব আমাৰ হাইয়েস্ট পিক হ'ব উংলাপাৰ 1220 মিটাৰ so almost all the drainages originate from Karbi Plateau are radial pattern so ইয়াতে কি আমাৰ হাই পিকস আছে ইয়াতে so হাই পিকস যদি হয় তেনেহলে ইয়াৰ পৰা যোনবিলাক ড্ৰেনেজ প্যাটাৰ্ন আমাৰ ফৰ্ম হ'ব এইবিলাক মানে কি ওপৰৰ পৰা তললৈকে অহা আমি দেখা পাম আৰু এটো ৰেডিয়েল হয় মানে লাটুমৰ দৰে then scattered hills of Guwahati are innermost extension of Meghalaya plate আৰু গুৱাহাটীত আমাৰ এইখিনি যদি চাই গুৱাহাটীত যোনটো আমাৰ যোনবিলাক আমাৰ মাউন্টেইনস আছে হিলস আছে হিললক্স বুলিও ক'ব পাৰি আমি সেইবিলাক কি হয় যেনেকুৱা আমাৰ নীলাচল হিল আছে তাৰ পিছত আমাৰ ইফালে গুৱাহাটীৰ হাজৰ ফালে যোনবিলাক হিলস আমি দেখা পাও এইবিলাক মেঘালয় প্লেটোৰ মানে স্কেটাৰ্ড হিলস হয় দেন আমাৰ আহে ফল্ডেড মাউন্টেন ৰিজিয়ন তো আমাৰ ফল্ডেড মাউন্টেন ৰিজিয়নত কি দেখা পাম যে আমাৰ ইয়াতে confined to Kachar district of Assam known as Boral Range so এইখিনিৰ কথা আমাক কৈছে এইখিনি folded so folded কিহৰ কাৰণে হয় যে মানে
ইয়াতে যদি আপোনালোকে এইটো পইণ্টটো চাই 30 to 40 million years ago during Eocene and Oligocene geographical period this range was formed. So ইয়াতে কি হৈছিলে যেতিয়া আমাৰ দুটা প্লেট আছে সাপোজ এই প্লেট দুটা যেতিয়া খুন্দা মাৰিছিলে খুন্দা মাৰতে ইয়াৰ পৰা ফোল্ড হৈছিলে ফোল্ড হৈ আপোনালোকৰ এনেকুৱা প্লেট আছিলে তো ফোল্ড হৈ উঠি গৈছে গৈ দুটা ফোল্ডটো আকৌ মানে কন্টিনিউ হৈছে সো খুন্দা মাৰতে ফোল্ড হৈ উঠি যোৱাটোকে মানে টাৰ্মটো কৰিছে folded mountain region. So ইয়াতে originally part of Patkai Hills. So এইখিনিত আমাৰ Patkai Hills পৰিব. So Patkai Hills or part হয় আমাৰ folded mountain region to. আৰু Patkai Range to again আমাৰ Himalayan mountain system or part হয়. Then Boral Range divides Dima Hasao district of Assam into two parts. So Boral Range যোনটো আছে আমাৰ এটো ডিমা হাছাও ডিস্ট্ৰিক্টক দুটা পাৰ্টত বিভক্ত কৰে আৰু ইয়াতে আমাৰ ইম্পৰ্টেন্ট পিক আছে থেপিবাং 1865 মিটাৰ মহাদেৱ 1739 মিটাৰ আৰু কাউকাহা 1736 মিটাৰ আৰু জাতিংগা যোনটো ফেমাস হয় ফেমাস কিহৰ কাৰণে জাতিংগা তাতে আমাৰ বাৰ্ডছ বিলাক সুইসাইড কৰে আৰু এটো এটা ইম্পৰ্টেন্ট হেই হয় পৰ্যটকৰ স্থল হয় দেন আমি আহি যাও প্লেন ৰিজিয়ন প্লেন ৰিজিয়নত আমি চাব লগা এইখিনি আছে বহুত আছে আমাৰ প্লেন ৰিজিয়নত চাব লগা প্লেন ৰিজিয়নটো আমাৰ একচুয়ালি কিহৰ কাৰণে হেই কৰিছে টাৰ্ম কৰিছে যে the plain region of Assam is outcome of continuous aggregational process by rivers so ইয়াতে ব্ৰহ্মপুত্ৰ ৰিভাৰ যে আপোনালোকে চাইছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ যোনবিলাক ট্ৰিবিউটাৰিজ আছে ধনহিৰি হোনহিৰি লোহিত দিহাং এইবোৰ ট্ৰিবিউটাৰিজ বিলাকে যোনবিলাক মানে পাহাৰ বা নদীয়ে যোনবিলাক মানে বালি মাটি এইবোৰ কৰিয়াই আনে এইবোৰৰ মানে এটা কন্টিনিউয়াস প্ৰসেসৰ ডেপোজিশনত এই প্লেন ৰিজিয়ন খিনি আমাৰ হেই হৈছে সেটআপ হৈছে সো এইবিলাক আমাৰ প্লেন ৰিজিয়ন হয় সো প্লেন ৰিজিয়ন আমাৰ সেটআপ হৈছে দেন আমি ইয়াতে ক'ব গলে যে যোনটো অসমৰ প্লেন ৰিজিয়ন হয় এটো দুটা পাৰ্টত ভাগ হৈছে এটা হল ব্ৰহ্মপুত্ৰ প্লেন এটা হল বৰাক প্লেন সো ব্ৰহ্মপুত্ৰ প্লেনৰ মানে যোনটো লেন্থ হয় এটো এপ্ৰক্স 729 কিলোমিটাৰ হয় আৰু মানে কি হয় আমাৰ ব্ৰহ্মপুত্ৰ প্লেনটো ডিফাৰেন্ট ফ্লোরা এন্ড ফাউনাৰ এটা মানে হয় হোম হয় সো যাৰ কাৰণে আপোনালোকে চাব ব্ৰহ্মপুত্ৰ প্লেনত ম্যাক্সিমাম নেশনাল পাৰ্কস ওয়াইল্ড লাইফ স্যাংচুয়াৰিজ বাৰ্ড স্যাংচুয়াৰিজ ব্ৰহ্মপুত্ৰ প্লেনত আছে দেন ব্ৰহ্মপুত্ৰ প্লেন is the largest among plain in northeast India যিমান প্লেন আছে তাতকে সবতকে লাৰ্জেস্ট প্লেন হৈছে আমাৰ ব্ৰহ্মপুত্ৰ প্লেন then Brahmaputra river plain is considered to having one of highest drainage frequency in the world so world of jimanpur river or mane drainage hoy jiman frequently drainage hoy river bilake drainage kore tare highest kore Brahmaputra river so Brahmaputra river to amar etia kor pora originate hoy eto sabo lagibo so Brahmaputra river hoy amar originate Angshi glacier eikhini manot apnaloke sabo pare Tibet Angshi glacier then etia ami jao je flows through as Dibang flows through Arunachal as Dibang eikhini tamar Arunachal Pradesh hol so Arunachal Pradeshot ei Tibetor pora ahi Ohomot homote Arunachal Pradeshot Dibang hisabe flow hoy then ei phale Bangladeshor phale hei hoy exit hoy aru Bangladeshot exit hote etor naam hoy ki Jamuna river আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ নৰ্দাৰ্ণ ট্ৰিবিউটাৰিজ মানে এইখিনি সাইডত নৰ্দাৰ্ণত আমাৰ 57 ট্ৰিবিউটাৰিজ আছে আৰু সাউদাৰ্ণ পাৰ্টত আমাৰ 32 ট্ৰিবিউটাৰিজ আছে এন্ড ইয়াৰে খোৱনহিৰি যোনটো ট্ৰিবিউটাৰি হয় খোৱনহিৰি ট্ৰিবিউটাৰিটো লাৰ্জেস্ট ট্ৰিবিউটাৰি হয় দেন আমি যদি ক'ব যাও যে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ যোনটো কোৰ্স হয় কোৰ্সটো হলনি হৈ থাকে যাৰ কাৰণে এইটো কোৰ্স হলনি হৈ থকাৰ কাৰণে আমাৰ মাজুলী যোনটো পৃথিৱীৰ বৃহত্তম বদ্বীপ হয় মাজুলীৰ হেই হৈছে ক্ৰিয়েচন হৈছে দেন আমি আহো বৰাক প্লেনত সো বৰাক প্লেন আমি চাব গলে যে বৰাক প্লেনটো একচুয়ালি ফৰ্ম হৈছিল এইটো বৰাক ৰিভাৰৰ কাৰণে
সো বৰাক ৰিভাৰৰ কাৰণে আমাৰ বৰাক ৰিভাৰটো ফ্লো হেৰি হৈছে বৰাক ৰিভাৰৰ কাৰণে আমাৰ বৰাক ভেলীটো ফৰ্ম হৈছে এণ্ড বৰাক ভেলীক আমি আৰু এটা নামেৰে জানো সেইটো হ'ল সুৰমা ভেলী এণ্ড বৰাক ভেলী আমাৰ প্লেন ৰিজিয়নটো হেৰি কৰে কভাৰ কৰে 6,962 স্কোয়ার কিলোমিটাৰ আৰু বৰাক ভেলীৰ এইটো যোনটো আপোনালোকে শ্বেপটো চাইছে শ্বেপটো এটা হৰ্চ শো টাইপৰ শ্বেপ হয় যোনটো 85 কিলোমিটাৰ ইষ্ট টু ৱেষ্ট আমাৰ কভাৰ কৰে তাৰ মানে ইষ্ট টু ৱেষ্ট আমাৰ এইখিনি আমাৰ 85 কিলোমিটাৰ দেন বৰাক ৰিভাৰ অৰিজিনেটস ফ্ৰম জাব্বো পিক নাগালেণ্ড সো নাগালেণ্ডৰ জাব্বো পিক যোনটো হয় জাব্বো পিকৰ পৰা আমাৰ বৰাক ৰিভাৰৰ ফৰ্মেশ্যন হৈছে এণ্ড এক্সটেন্স টু বাংলাদেশ এজ কুশিয়াৰা আৰু এইফালেদি আমাৰ যেতিয়া বাংলাদেশত এণ্টাৰ কৰে তেতিয়া বৰাক ৰিভাৰৰ কি নাম হয় কুশিয়াৰা সো এইখিনি আমাৰ অসমৰ থুলমূলকৈ মেজৰ ফিজিঅ'গ্ৰাফিক ডিভিজন আছিলে সো আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাইছে চাই এণ্ড এক্সাম পাৰ্সপেক্টিভত এইখিনি বহুতেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ so much